ট্ৰেডিং কেলেংকাৰীৰ পিছত পোহৰলৈ আহিছে হোজাইত অন্য এক ভয়ংকৰ কেলেংকাৰী। YBL বেংক আৰু YHM বেংক লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি এটা চক্ৰই চলাই গৈছে বৃহৎ লুণ্ঠন। সাধাৰণ লোকক ডাঙৰ ঋণ দিয়াৰ নামত ৫,০০০ৰ পৰা ৭০,০০০লৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে চক্ৰটোৰ বিৰুদ্ধে। হোজাই আৰক্ষীৰ অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত যোৱা নিশা আৰক্ষীৰ অভিযানত আটক কৰা হৈছে দুগৰাকী ভুৱা পৰিচালক। ভুৱা পৰিচালক দুগৰাকী ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰ বুলি জানিব পৰা গৈছে। নতুন একাউণ্ট খুলি লাখ লাখ টকা ঋণ দিবলৈ লৈছিল বৃহৎ পৰিমাণৰ ধন। ট্ৰেডিঙৰ জৰিয়তে ধন বিনিয়োগ কৰা দেখুৱাইছিল গ্ৰাহকক। বেংকটোৰ দুটা শাখা স্থাপন কৰা হৈছিল দবকাৰ গণিপুৰ বজাৰ আৰু চামৰালী জিন্দা বজাৰত। কেইবা কোটিৰ লেনদেনৰ সন্দেহ কৰা হৈছে। জব্দ কৰা হৈছে বহু পাছবুক, গ্ৰাহকৰ তথ্যসহ বহু নথি পত্ৰ। এটা কমপ্লেইন পোৱাৰ পিছত আমি এইটো গম পাইছো কি এটা মানুহ ফৰিজুদ্দিন নাম মানুহ, এইটো গণিপুৰত যি ৰেচিডেঞ্চ আছে, এইটো এটা বেংক YHM বেংক হিচাপে কিবা চলাই আছে আৰু মানুহৰ পৰা ডিপজিট বিলাক লৈ আছে। সেইটো জনাৰ পিছত আমি ইনকুৱাৰী বিলাক কৰিলো, তো গম পাইছো কি সেইটো এনেকুৱা বেংক কিবা ৰেজিষ্টাৰ্ড RBI या SBI को ৰেজিষ্টাৰ হোৱা নাই আৰু সেইটো এটা ফ্ৰড বেংক হিচাপে চলি আছে। তো তাৰ পিছত আমি আৰু ইনকুৱাৰী কৰাৰ পিছত গম পাইছো কি কিমান মানুহ তাতে ডিপজিটে দিছে আৰু বেংক একাউণ্ট ওপেন কৰিছে, এইটো ফেক হিচাপে বেংক একাউণ্ট হৈছে আৰু ডিপজিট এতিয়া টোটেল কিমান ডিপজিট আছে এইটো তদন্তত আমি কৰি আছো। আৰু সেই মানুহক তাৰপিছত গোচৰ ৰেজিষ্টাৰ কৰা হোৱাৰ পিছত মানুহক এৰেষ্ট কৰিছো আৰু চিজাৰত বিভিন্ন প্ৰকাৰৰ বস্তু পাইছো। RBI আৰু বেলেগ বেলেগ আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ ফেক চাৰ্টিফিকেশ্যন, YHM বেংকৰ ফেক মানে YHM বেংকৰ নামত এনেকুৱা ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, চেক হিচাপে সেইটো বস্তু চলাই আছিলে আৰু এনেকুৱা ফেক বেংক হিচাপে কৰি আছে। দুজনকে একেলগে এৰেষ্ট হৈছে। ফৰিজুদ্দিন এইটো যি মেইন কালপ্ৰিট হৈছে আৰু এটা লেডি যি তাক এছ'চিয়েট হয় নুৰুন নেছা। ডেফিনেটলি সেইটো যি এটা মানে ইলিগেল হিচাপে যি বস্তু যি লোকেশ্যনত ইলিগেল হিচাপে বেংক চলাই আছিলে সেইটো মানে গোটেই ইলিগেলিয়ে হ'ল। তাৰ যিমান এভিডেন্স আছিলে অলৰেডি চিজাৰ হৈছে আৰু বস্তু চিজ হ'ব। তদন্ত সেইটো বস্তু ওলাব, গোটেই বস্তু কোনে কোনে জড়িত আছে সংক্ৰান্ত তদন্ত ওলাব। এতিয়া সেইটো একদম ইনিচিয়েল ষ্টেজ অফ ইনভেষ্টিগেশ্যন হয়, আমি গোটেই বস্তু ক'ব নোৱাৰো। তথাপি মানুহৰ পৰা 10,000 লৈছে, কিবা মানুহৰ পৰা 20,000 লৈছে, কিবা মানুহৰ 50,000 টকা এনেকুৱাহে লৈছে। তো গোটেই টোটেল কিমান হৈছে এইটো ডিটেইল ইনভেষ্টিগেশ্যন পিছত আমি গম পাম। বেংকত এটা একাউণ্ট খুলিছিলো YBL বেংক, সিহঁতে মোৰ পৰা মানে 72,500 টকা লৈছে মোক লোন দিবৰ কাৰণে। পিছত মই তাত মানে গৈছিলো, গণিপুৰত গৈছিলো লোনৰ পইচা উঠাবৰ কাৰণে। তাত গৈ পেলাই পইচা পোৱা নাযায়। পিছত মই মানুহক মানে কৈছিলো, মানে বেলেগ বেংকৰ লগত মই যোগাযোগ কৰিছো, বেলেগ বেংকে কৈছে যে এইটো ফেক বেংক বুলি, মিছলীয়া বেংক, এইটো কোনো বেংক নহয়। আমাৰ অসমত এইটো এটা ষড়যন্ত্ৰ কৰি আছে, সিহঁতে মানুহৰ পৰা মানে পইচা লৈ আছে লোন দিবৰ কাৰণে। এতিয়া লোন চোন একো হোৱা নাই, আমাৰ পইচাটো সেই ঘূৰাই দিবৰ কাৰণে মই কৈছো, সি মোক দম দি আছে আকৌ ফৰিজুদ্দিনে। পিছত পইচাটো আমি পোৱা নাই, এতিয়া এনেকুৱা পইচাটো পাম, সেই পইচাটো আমাক দিয়ক। কেছ দিছো মই। মোৰ নাম ফয়ছলুৰ ৰহমান, চৌধুৰী বজাৰ। মানে লোন দিব পাৰে 72,500 টকা। 10 লাখ টকা পইচাটো সোমাইছে একাউণ্টত। 5,12,000 টকা সোমাইছে। এতিয়া পইচাটো উজ্জ্বল নহয়, বেংকত গ'লে পইচাটো নাই। মানে বেংকত, বেলেগ বেংকত গৈছিলো, কৈছে যে এইটো ফেক বেংক বুলি কৈছে। কোন বেংকৰ? YBL বেংক। মানে উজ্জ্বলটো কোন বেংকত কৰিছিলে আপুনি? সিহঁতৰ তাত গৈছিলো মই, সিহঁতৰ YBL বেংকত গৈছিলো, গণিপুৰত গৈছিলো আৰু এটা আছে জিন্দা বজাৰ। কৈছে যে এতিয়ালৈকে বেংকটো ক্লিয়াৰ হোৱা নাই,
তোমালোকে যেতিয়া বেংকটো ক্লিয়াৰ হ'ব তেতিয়া পইচাটো পাই যাবা। বেংক ক্লিয়াৰ মানে বেংকটো হোৱা নাই এতিয়ালৈকে, ফেক বেংকটো। কিমান দিন আগত পইচা দিছিলি? মই আজি 4 মাহ হৈ গ'ল পইচাটো দিয়াৰ। মোক ফোন কৰিছে বৰ্তমান 1 বছৰ হৈ গ'ল, কিন্তু লোন দিব বুলি পইচা ল'লে 60,000 টকা। 5,000 টকাত একাউণ্ট খুলিলোঁ, মানে ডাঙৰ একাউণ্ট খুলিব লাগিব তুমি 5,000 টকা দিয়া। মই দি দিলোঁ, মোক কাকতি মিনতি কৰি আনিছে তাই, আনি পেলাই দিলোঁ। দিয়াৰ পিছত 60,000 টকা দিলোঁ, তোমাক 1.5 লাখ টকা দিলোঁ। SMS কৰিলে মোবাইলত 1.5 লাখ টকা, আৰু ইফালে 60,000 টকা। আৰু উদ্ৰেলটো নহয়, বেংকৰ টকা তোলে উদ্ৰেল নহয়। আৰু মানুহক ঠগি লুটি পুটি আনি এইবিলাক বন্ধ কৰক। কিমান টকা আপুনি জমা দিছিল? 60,000 টকা। 60,000ত আপোনাক লোন কিমান দিছে? 5 লাখ দিব কৈছে, মানে 1.5 লাখ টকা সোমাই দিছে একাউণ্টত। ওলাব পাৰিছে? নাই ওলাব পৰা নাই। কিহৰ কাৰণে? নাজানো, সিহঁতক মানে দিব নোৱাৰে, উলিয়াব নোৱাৰে। দিন এনেকুৱা দি আজি 1 বছৰমান হৈ গ'ল দিয়া নাই। পিছত আপুনি কি কৰিলে? এতিয়া কি কৰিম, উপায় নাই। এতিয়ালৈকে আমি আইনৰ আশ্ৰয় ল'লো। বেংকটো আছে মানে চামাৰালি, মধ্যম চামাৰালি ব্ৰাঞ্চ, নুননাহাৰ বেগম। আপোনাৰ পৰা পইচাখিনি কোনে লৈছে? তাই লৈছে। নুননাহাৰ। কাগজ পাতি দিছে আপোনাক? আমাৰ ৰিচিপ্ট দিছে, আকৌ উদ্ৰেলে ৰিচিপ্ট দিছে। নাই ৰিচিপ্ট মোৰ লগতে আছে, এতিয়া ৰিচিপ্টো আছে লগত। ডবকাৰ পৰা জুহেল আমিনৰ ৰিপৰ্ট, NFR 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।